জীৱনৰ চিনেমাখনো ৩ ঘণ্টাৰ, ল'ৰালি, যৌৱন আৰু বৃদ্ধ অৱস্থা। ঘড়ীটো ৩ডাল কাটা থাকে। ল'ৰালিকাল ছেকেণ্ডৰ কাটা, যিটো দৌৰি যোৱা দেখা যায়। যৌৱন মিনিটৰ কাটা, যিটো গৈ থকা দেখা যায়। আৰু বৃদ্ধ অৱস্থা হ'ল ঘণ্টাৰ কাটা, যাক দৌৰাও দেখা নাযায় আৰু গৈ থকাও দেখা নাযায়। তথাপি দৌৰিছে আৰু গৈছে। সেয়ে জীৱনৰ চিনেমাখনৰ অন্তিম অৱস্থা অহাৰ আগতে ভগৱানৰ সেৱাত লীন হ'ব। যদি তুমি কেতিয়াবা বৰষুণত তিতি ঘৰলৈ আহা, তেতিয়া দাদাই কয়, ছাতি কিয় নিয়া নাছিলি? ভনীয়ে কয়, বৰষুণ শেষ হোৱালৈ ৰ'ব নোৱাৰিলি। দেউতাই কয়, যেতিয়া চৰ্দি জ্বৰ হ'ব তেতিয়া গম পাবি বৰষুণত তিতাৰ পৰিণাম। কেৱল মায়েহে ভিতৰৰ পৰা গামোচাখন লৈ গাটো মচি দিয়েহি। কাৰণ মা সঁচাকৈ মায়ে হয় ন? হয়নে নহয় কমেণ্ট কৰি জনাব। বেজীৰ কাম কৰা মানুহৰ মুখত মৌ থাকে আৰু কেঁচি কাম কৰা মানুহৰ মুখত বিষ থাকে। বেজীয়ে লগ কৰে আৰু কেঁচিয়ে কাটাৰ কাম কৰে। দুটাক এটা কৰা কাম বেজীৰ আৰু এটাক দুটা কৰা কাম কেঁচিৰ। সেই মুখখন সোণ নহয়, চেনি বনোৱা। তাৰ মানে মিঠা যদিও নাখায়, কথাবোৰ মিঠাকৈ ক'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই বিচৰাজনক নহয়, ভগোৱাজনকহে দিওঁ। সেয়া লাগিলে ধনেই হওক বা দুখ। কাকো দুৰ্বল বুলি নাভাবিব, কিয়নো ৫ টকাৰ কলমটোৰো ৫ কোটি টকা চেক লিখাৰ ক্ষমতা আছে। টকাই সেই ভাষা কয় যিটো গোটেই পৃথিৱীয়ে বুজে। কাউৰীয়ে কাৰো ধন চুৰ নকৰে, তথাপিও মানুহে বেয়া পায়। আৰু কুলিয়ে কাকো ধন নিদিয়ে, তথাপি সকলোৱে কুলিক ভাল পায়। এইটো কিয় জানে? এইটো হ'ল নিজৰ বাণীৰ ফল। সেয়ে মনত ৰাখিব, আপোনাৰ কথাৰে কাৰোবাৰ হৃদয় নিশ্চয় জয় কৰিব পাৰিব। যদি আপুনি নিজৰ জীৱনটো ভালদৰে জীয়াই থাকিব বিচাৰে, তেন্তে নিজৰ তুলনা আনৰ লগত কেতিয়াও নকৰিব। কিয়নো আজিকালি মানুহবিলাক নিজৰ দুখতো ইমান দুখী নহয়, যিমান দুখী আনৰ সুখত হয়। মানুহেই মানুহৰ ঔষধ হয়। কিছুৱে দুখ দিয়ে আৰু কিছুৱে শান্তি। সম্বন্ধৰ ভুল ব্যৱহাৰ কেতিয়াও নকৰিব, কিয়নো জ্ঞানী লোক জীৱনত বাৰে বাৰে নাহে। এটোপাল পানী গৰম চৰুত পৰিলে শুকাই যায়, কিন্তু সেই একেটোপাল পানীয়েই যদি পদুম ফুলৰ ওপৰত পৰে, মুকুতাৰ দৰে চিকমিকায়। ইয়াৰ কাৰণ সংগৰ প্ৰভাৱ। সেয়ে জীৱনত এনে সংগ লোক যাতে মুকুতাৰ দৰে জিলিকে। জীৱনত কোনো মানুহক নিজৰ গোপন কথাবোৰ কেতিয়াও নক'ব, কিয়নো আজি যিজন আপোনাৰ লগত আছে, সেইজনক কালি আপোনাৰ বিপৰীতো হ'ব পাৰে। মানুহে আনক বুজাবলৈ যিমান সময় লগায়, তাৰ আধা সময় যদি নিজৰ ওপৰত দিয়ে, তেতিয়া মানুহে বহু দূৰ আগুৱাব পাৰিব। যিজনে তোমাক এৰি যাব বিচাৰিছে, তাক কেতিয়াও নক'বা যে তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। মাথো এইখিনি কোৱা, যদি আন কাৰোবাৰ জীৱনত বেছি সুখ পোৱা, তেনেহ'লে যোৱা। কাৰণ জীৱনটো তোমাৰ। সকলোতকৈ কম দামী বস্তু হ'ল পৰামৰ্শ। এজনৰ কাষত বিচাৰিলে 10জনে দিয়ে। আৰু সকলোতকৈ দামী বস্তু হ'ল সহায়। 10জনক বিচাৰিলে হয়তো এজনৰ কাষতহে পাব। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বেইমান হৈছে সময়, যি এবাৰ গুচি গ'লে কেতিয়াও ঘূৰি নাহে। সকলোতকৈ স্বাৰ্থপৰ হৈছে সুখ, যি বেছি দিন নাথাকে। আৰু সকলোতকৈ আপোন হৈছে দুখ, যি সকলো সময়তে কাষত থাকে। মিছা ভালপোৱা হৈছে গছৰ পাতৰ নিচিনা, কেইদিনমানৰ পাছত সৰি পৰি যায়। আৰু সঁচা ভালপোৱা হৈছে নদীৰ পানীৰ নিচিনা, যাক বেলেগ কৰিব পৰা নাযায়। কোনো সময়ত টকাৰ অহংকাৰ নকৰিবা। সময়ে কেতিয়া ৰজাক ভিক্ষাৰী আৰু ভিক্ষাৰীক ৰজা বনাই দিব, সেইটো সময়ৰ অবিহনে কোনেও ক'ব নোৱাৰে। সম্পৰ্ক যেতিয়া নতুন হয়, তেতিয়া মানুহে কথা পাতিবলৈ বিভিন্ন অজুহাত দেখুৱায়। আৰু সম্পৰ্ক যেতিয়া পুৰণা হৈ যায়, তেতিয়া এৰি যাবলৈ বিভিন্ন অজুহাত বিচাৰে। কষ্টটো তেতিয়াই হয়, যেতিয়া একো ভুল নকৰাকৈ অপমান সহ্য কৰিব লগা হয়।
দুখীয়া সি নহয় যাৰ ওচৰত টকা নাই। দুখীয়া সিহে যাৰ ওচৰত সুন্দৰ এটা মন নাই। জীৱনৰ প্ৰথম কাপোৰ আনৰ হাতেৰে পিন্ধিব লগা হয় আৰু শেষৰ কাপোৰ আনৰ হাতেৰে পিন্ধিব লগা হয়। তেনেহ'লে এই পৃথিৱীত মানুহৰ কিয় ইমান অহংকাৰ? মৃত্যু আৰু ভালপোৱা এই দুটা বস্তু নোকোৱাকৈ গুচি আহে। এটাই লৈ যায় মন আৰু আনটোৱে লৈ যায় আমাৰ জীৱন। সৰু এটা ভুলৰ কাৰণে অজুহাত দেখুৱাই যিয়ে তোমাক এৰি গৈছে তেওঁ কেতিয়াও তোমাৰ যোগ্য নাছিল। সেইজন ল'ৰাক জীৱন সংগী বনোৱা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালীক জীৱন সংগিনী বনোৱা যাৰ অতীত ভাল। গছৰ কষ্ট হয় পাতবোৰ সৰি গ'লে, নদীৰ কষ্ট হয় পানী শুকাই গ'লে, ৰাতিৰ কষ্ট হয় জোন ডুবি গ'লে, আৰু মানুহৰ কষ্ট হয় আপোনজনে ভুল বুজিলে। হাতত ধৰা নিচিনা মানুহ পোৱাটো বহুত সহজ, কিন্তু গোটেই জীৱন হাতত ধৰি ৰাখিব পৰা মানুহ পোৱাটোহে বৰ কঠিন। যিজনে বেছি খং দেখুৱাই অভিমান কৰে তাৰ হৃদয়ত সকলোতকৈ বেছি মৰম থাকে। কাৰোবাক সামান্য পৰিমাণৰ দুখ দিলেও সেই দুখৰ সম্পূৰ্ণ ভাগ সৃষ্টিকৰ্তাই তোমাক ঘূৰাই পঠিয়াব, সেইটো আজিয়েই হওক বা কালি। জীৱনত সুখী থকা এটাই মন্ত্ৰ আছে, বিশ্বাস নিজৰ ওপৰত ৰাখিবা, আনৰ ওপৰত নহয়। আজি যাক পাই তুমি নিজকে সুখী বুলি ভাবিছা, হয়তো কাইলৈ সি তোমাৰ দুখৰ কাৰণ হৈ যাব। মন দেখি ভাল পোৱা, ধন দেখি নহয়। গুণ দেখি প্ৰেম কৰা, ৰূপ দেখি নহয়। আৰু এজনকে ভাল পোৱা, 10জনক নহয়। হাতৰ ৰেখাত মানুহৰ ভাগ্য নাথাকে, মানুহৰ ভাগ্য থাকে মানুহৰ কৰ্মত। মনত ৰাখিবা, যিয়ে ভয় কৰে তাৰ লগত সাফল্য কেতিয়াও নাহে, কাৰণ ভয় পাপতকৈও বিপদজনক। সেয়েহে পাপক প্ৰতিৰোধ কৰাৰ আগত ভয়ক জয় কৰাৰ চেষ্টা কৰক। সদায় আনৰ ভুলৰ পৰা শিক্ষা ল'বা, কেতিয়াও কাকো সমালোচনা নকৰিবা, কাৰণ সমালোচনাই তোমাক তাৰ দৰে ভুল পথত লৈ যাব। জীৱনৰ উত্তাপ সহ্য কৰিবলৈ শিকা, কিয়নো সেইবোৰ গছেই মৰহি যায় যিবোৰক ছাঁত লালন পালন কৰা হয়। ৰাস্তাবোৰ কেতিয়াও শেষ নহয়, মানুহে মাত্ৰ সাহস হেৰুৱাই পেলায়। আপুনিও জানেই দেখোন, সাঁতোৰ শিকিব বিচাৰিলে পানীত নামিবই লাগিব, কাৰণ পাৰত বহি কোনেও সাঁতুৰিব নাজানে। কাপোৰ মিলাই পিন্ধিলে কেৱল শৰীৰটোহে সুন্দৰ দেখা যাব, কিন্তু সম্পৰ্ক আৰু পৰিস্থিতিৰ লগত মিলাই চলিব জানিলে গোটেই জীৱনটো সুন্দৰ হৈ পৰিব। মানুহে কয় আপুনি সংগ্ৰাম কৰক, আমি আপোনাৰ লগত আছোঁ। সঁচাকৈ যদি মানুহে একেলগে থাকিলহেঁতেন তেন্তে সংগ্ৰামৰ প্ৰয়োজনেই নাথাকিলহেঁতেন। সুখী হোৱা মানে তেনে নহয় সকলো ঠিকেই আছে। ইয়াৰ অৰ্থ হ'ল আপুনি আপোনাৰ দুখবোৰৰ ওপৰত উঠি জীয়াই থাকিবলৈ শিকিছে। সফলতাত উপনীত হ'বলৈ হ'লে আপুনি বিফলতাৰ পথেৰে যাবই লাগিব। সঠিক কাম কৰাৰ সাহস কেৱল সেইসকলৰহে আছে যিসকলে ভুল কৰিবলৈ ভয় নকৰে। সফল নোহোৱালৈকে নিজৰ কামতে মনোনিৱেশ কৰক। জন্মৰ পৰাই সকলোৱে কোনোবা নহয় কোনোবা কামত চেম্পিয়ন, মাত্ৰ উপলব্ধি কৰিবলৈহে সময় লাগে। মহান কাম কৰাৰ একমাত্ৰ উপায় হ'ল আপুনি যি কৰে তাক ভাল পোৱা। যুদ্ধত পৰাজিত হোৱা ব্যক্তিয়ে পুনৰ জয়ী হ'ব পাৰে, কিন্তু মনেৰে পৰাজিত হোৱা ব্যক্তিয়ে কেতিয়াও জয়ী হ'ব নোৱাৰে। গতিকে মনেৰে কেতিয়াও হাৰ নামানিব। মহান এনে নহয় যে আপুনি তললৈ পৰি যায় আৰু তাৰ পিছত উঠি যায়। মহানতাক আপুনি বাৰে বাৰে পৰি যোৱাৰ পিছতো বাৰে বাৰে উঠি অহাৰ উত্তৰ বুলি কোৱা হয়। যদি আপুনি ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে তেন্তে মাজবাটত উভতি অহাৰ কোনো লাভ নাই, কাৰণ কোনে জানে উভতি অহাৰ সময়ত অতিক্ৰম কৰা দূৰত্বতকৈ গন্তব্যস্থানটো নিচেই ওচৰতে আছে। একোৱেই অসম্ভৱ নহয়। আমি ভাবিব পৰা সকলো কৰিব পাৰোঁ, কিন্তু আমি কেতিয়াও এইটো ভবা নাছিলোঁ সকলো কৰিব পাৰোঁ। কালিক সহজ কৰি তুলিবলৈ আজি কষ্ট কৰিব লাগিব,
সপোন বাস্তৱত ৰূপায়িত কৰাৰ আগতে সপোনবোৰ ভালদৰে দেখিব লাগিব। আব্দুল কালাম।